রাগ কল্যাণ তাল খরমান। জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন, পূর্ণ ব্রহ্ম সনাতন, ভকতর অভয় দাতা দেব। আমি অতি না জানো ভকতি নতি, আমি অতি মোহমতি না জানো ভকতি নীতি। তজু পদে করু মাত্রকে তজু পদে কর মাত্রকে অপরাধ বিনাশন, তোজো নামে নারায়ণ, তোজো নামে নারায়ণ, জানি নামে পকিলু হর অনগতি নাহি কে মর। অপরাধ ক্ষমা করি তুমি দয়া ছিল হরি হরি রে। অপরাধ ক্ষমা করি তুমি দয়া ছিল হরি, মুখ রক্ষা করিও কর মুখ রক্ষা করিও কর। মুক্তি মঙ্গল ভটিমা। জয় জয় জগত জনক বাসুদেবায়, তজু পদে ভক্তি ভাবে করহু খেব। হৃদি স্থিতি হলে জিতু পন্থক দেখাইলা, সেই পন্থ লইয়া দেখে রাস্তা হরি লীলা। কলির পরম ধর্ম কেবল হরি নাম, জানি কবে দিবারাতি বুলা রাম রাম। ইতি আহে কবাকদ খাদুজন নল দময়ন্তী আখ্যান নাম নাটকং সমাপন ভৈল। কৃষ্ণ হরি হরি। অপরাধ বিনাশন, তোজু নামে নারায়ণ, জানি নামে পখিলু শরণে। আনগতি নাহি গে মরণে। অপরাধ ক্ষমা করি তুমি দয়াশীল হরি, মুখ রক্ষা করিও শরণে। রাম মুখ রক্ষা করিও শরণে। কৃষ্ণ হরি ভাল বলে প্রভু একান্ত ভকত হবে নির্গুণ কৃষ্ণর গুণ গাৱে সদ বসিয়া যথাৎ। বৈকুণ্ঠকু পৰিহৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাৎ তথাৎ, থাকা হৰি সাক্ষাৎ তথাৎ। এনেহেন বৈকুণ্ঠপুৰী সদৃশ এই ভগৱন্তৰ পৰম আখৰস্থলীত ইয়াতেই ভাওনাভাগী সমাপন হ'ল। ইয়াতেই পৰম বৈকুণ্ঠপুৰী নিৰ্মাণ কৰি ভাগৱত ইয়াতে স্থাপন কৰি সকলো বালক বালিকাকে প্ৰমুখ্য কৰি আমাৰ লগতে সকলো ভকত বৈষ্ণৱ তথা অভিভাৱকে ইয়াতেই শিশুসকলক আগবঢ়াই দি
যি ভগৱন্তৰ ভাওনা লীলাৰ ইয়াতে চৰ্চন কৰা হ'ল তাতে আগ পিছ বঢ়া তুতা তালি চাপৰি সুৰ সঞ্চাৰ দম্ভ উদ্দেশ্য অহংকাৰ শত সহস্ৰ কৌটিখিনি অপৰাধ হৈছে সৰ্ব অপৰাধখিনি প্ৰভু ভগৱন্তই এই সেৱতী মহিমূৰ কৰিব লাগে বোলে নম নম নাৰায়ণ প্ৰসন্ন হৈক হৰি কৰিও কমায়াক নিৰ্যান আপোনাৰ মহিমাক আপুনি ব্যাকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ কি বুলি জনাব সকলো ইয়াতে শিশুসকলে আহি বালক বালিকা সমন্বিতে তোমাৰ চৰণতে প্ৰভু তোমাৰ ধৰ্মৰ যি নিদৰ্শনৰ প্ৰচেষ্টা গুৰু ধৰ্মৰ প্ৰতি ৰতি প্ৰীতি মনতে ৰেজৰ যেন বৃদ্ধি কৰি শৰীৰত শক্তি মনতে ভক্তি বৃদ্ধি কৰি এইদৰে গুৰু ধৰ্মৰ প্ৰতি ৰতি প্ৰীতি বঢ়াই গুৰু ধৰ্মৰ চৰ্চনৰ ক্ষেত্ৰত সহায় কৰিব লাগে আৰু সকলো চৰিত্ৰ ৰূপায়ণ কৰোঁতে ৰৈ যোৱা দায় দুখ অপৰাধ সৰ্ব অপৰাধ এই সেৱতে মহিমূৰ কৰিব লাগে আপোনাক সবে মহিমূৰ মৰিখন কৰিলে প্ৰভু ভগৱন্তই মৰিখন কৰিব আগলৈকেও সৰস্বতী মাতৃ কণ্ঠলগ্ন হৈ গুৰু দেৱ নাম ভকত চাৰি বস্তু প্ৰসন্ন লভি এইদৰে সবাওটিকে এক কণিকামান প্ৰভু চৰণত ঠাই দি যেন কৃপা কৰিব কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু শ্রী শ্রী গুরু হরি কান্ত হরার্থে হরি কৃষ্ণ হরি জয় জগৎগুরু শ্রীমন্ত শঙ্কর জয় জয় জগৎগুরু শ্রীমন্ত শঙ্কর দেবর জয় জয় জগৎগুরু শ্রীমন্ত শঙ্কর দেবর জয় জয় ভাওনা সংস্কৃতির জয় কৃষ্ণ হরি ও রাম হরি কান্ত হরার্থে কৃষ্ণ কৃষ্ণ সকলো ইয়াতে থিয় হোৱা আমি এখনি গ্ৰুপ ফটো ল'ম সকলোলৈকে আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ সকলো ধৰ্মপ্ৰাণ ভাওনাপ্ৰেমী দৰ্শকবৃন্দলৈ আমি শ্যাম সুন্দৰ নাট্যগোষ্ঠী তথা নাটখনি সুচাৰুৰূপে চলাই নিয়াত যি যি ভাৱত যোনে অভিনয় কৰিলে আমি দৰ্শকসকলক চিনাকি কৰি দিব খুজিছোঁ সকলোকে অনুৰোধ জনাইছোঁ যাতে নমস্কাৰ দি আগলৈ আহি নিজৰ পৰিচয় দাঙি ধৰে মানসী গোহাঁই আহা আগলৈ আহি সেৱাত সেৱাত নমস্কাৰ জনোৱা ৰাইজক এখেত হৈছিলে সংখ্যাৱতী সখী তুহিনা সোণোৱাল আগলৈ গ'লে দিয়া সংখ্যাৱতীৰ সখী ডেইজি পাটোৱাৰী সংখ্যাৱতী প্লাবিতা ৰায় সংখ্যাৱতী সখী তনুশ্ৰী বৰা পাৰ্বতী প্ৰীতম গগৈ ইন্দ্ৰসেন সমীৰ প্ৰতিম হাজৰিকা প্ৰমাদ স্বপ্নাস্পৃহা গগৈ ভীমসেন অভিজিৎ কলিতা কৃষ্ণ নিবিড় দত্ত নিকুম্ভাসুৰ প্ৰীতম অধিকাৰী কুম্ভাসুৰ দীপশিখা হাজৰিকা দময়ন্তীৰ বান্ধৱী স্বস্তিকা হাজৰিকা মান্তি অংকুৰ মেধি কাৰ্তিকৰ চৰিত্ৰত অভিনয় কৰিছিল দেৱাশিষ খনিকৰ দ্বাপৰৰ চৰিত্ৰত অভিনয় কৰিছিল অমৃত ৰাজ চুতীয়া শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল আগলৈ আহা অমৃত ৰাজ চুতীয়া শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল নন্দিল নিবিড় সোণোৱাল যম সিদ্ধাৰ্থ সোণোৱাল নাগ দীপজ্যোতি চাংমাই বৰুণ দেৱ আয়ুষ গগৈ ইন্দ্ৰদেৱ
বৰ্ষা বিকমীয়া দেউৰী মায়া দেৱৰ সিদিহিঙীয়া পৱনদেৱ অভিজ্ঞান ভৰালী অসুৰৰ সেনাপতি বিভান চৌধুৰী অসুৰ পৰিণীতা বৰা সূত্ৰধাৰ দীপাঞ্জল দাস কলি দীপাঞ্জল দাস নাৰদ ক্ষমা কৰিব কুলদীপ দাস নাৰদ অনন্যা কলিতা দময়ন্তী উদ্দীপ্ত দাস নল কবিত ঢলুৱা পুষ্কৰ কাবিত ঢলুৱা পুষ্কৰ আৰু ডেনিয়েল সোণোৱাল ঋতুপৰ্ণ গতিকে সকলো ভাও ভাৱৰীয়া আমাৰ উদীয়মান শিল্পীবৃন্দক আমি এজাউৰি হাত চাপৰিৰে সকলোকে আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ শ্যাম সুন্দৰ নাট্য গোষ্ঠী কেনেকুৱা পালে আপোনালোকে ভাওনা শিশু ভাওনা কেনেকুৱা পালে যদি ভাল পায় সকলোৱে হাত চাপি দিয়ক সেইকাৰণে হাত চাপি দিয়ক সকলো আমাৰ যিখিনি কণ কণ উঠি অহা ল'ৰা ছোৱালীক এটা উৎসাহ আৰু প্ৰেৰণাৰ আজি শ্যাম সুন্দৰ নাট্য গোষ্ঠীয়ে প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড়ত শিশু ভাওনাৰ যিটো এটা অনুষ্ঠান ল'লে তেখেতলোকৰ আজি তেখেতলোকে কৰা নাই তেখেতলোকে আজি কিন্তু জন্ম জয়ন্তী উদযাপন কৰিছে গতিকে তেখেতলোকৰ জন্ম জয়ন্তীৰ কাৰণে সকলোৱে দীৰ্ঘায়ু হওক গোটেই হাত চাপি দিয়ক শ্যাম সুন্দৰ নাট্য গোষ্ঠী সদায় দীৰ্ঘজীৱী হওক তাৰে কামনা কৰোঁ যিহেতু ডক্টৰ ছাৰ আছে ডক্টৰ কৃষ্ণনাৰায়ণ ছাৰ আছে লগতে নিহাৰ লগত সকলোবিলাক আমাৰ যিসকল সংগী আছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চিৰিংগাঁও ৰেলৱে কলনীত ৰিক্ৰেশ্যন ক্লাবত আৰু নামঘৰত আমাৰ অনুষ্ঠান তেখেতলোকে এটা কৈছিলে যে আমি খোল আৰু নাট আখৰা দিম তাৰ অন্তত এখন শিশু ভাওনা কৰিম আমি সঁচাকৈ উৎফুল্লিত হ'লোঁ আমি যিমানখিনি সহায় কৰিব লাগিছিলে আমি সহায় কৰিব নোৱাৰিলোঁ আমি ভাবিছিলোঁ আমাৰ নামঘৰতে এখন এই ভাওনাখন হওক কিন্তু কিছু ব্যতিক্ৰমী পৰিৱেশত আমি নামঘৰত ভাওনাখন কৰিব নোৱাৰিলোঁ কিন্তু অহা বছৰৰ এতিয়া আমি আপোনালোকক কথা দিছোঁ আমাৰ নামঘৰতে ভাওনাখন কৰিব লাগিব আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ ঠিক আছে গতিকে হয়নে আমাৰ যদি ছিংগাৰসকলে নাখাব দিয়কচোন আৰু নাট সামৰণি অনুষ্ঠানটো আমি চিৰিংগাঁও কলনীৰ নামঘৰত কৰিম ঠিক আছে চিৰিংগাঁৱৰ নাম কৰি আৰু সকলো নামঘৰ যিটো আমাৰ ভোজটো হ'ব সেইটো আমি চিৰিংগাঁও ৰাণীৰ কাৰণে বহন কৰিম সেইটো মই দায়িত্ব লৈছোঁ আপোনালোকৰ আগত আজি এটা সুন্দৰ পৰিৱেশ আমি শিশুসকলক আমি যিটো উৎসাহ দিব লাগে আমি আধ্যাত্মিক ক্ষেত্ৰতে নহয় সাংস্কৃতিক ক্ষেত্ৰতে নহয় সকলো ক্ষেত্ৰতে উৎসাহ দিব লাগে এইসকল ব্যক্তি আছে যিসকল ব্যক্তিয়ে আজি এই কণ কণ ল'ৰা ছোৱালীসকলক আজি আপোনালোকৰ মঞ্চত এখন এটা সুন্দৰ মঞ্চত আমাক ইমান সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিলে তেখেতলোকক সঁচাকৈ ধন্যবাদ দিব লাগে তেখেতলোকৰ কাৰণে সুন্দৰ আচবি হ'ব লাগে গতিকে আপোনালোকৰ এই মহান প্ৰচেষ্টাক আমি চিৰিংগাঁও কলনীবাসী হিচাপে আৰু ডিব্ৰুগড়বাসী হিচাপে সকলো বাসী হিচাপে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ এই যাত্ৰা সফল হওক সুন্দৰ হওক আৰু আকৌ এবাৰ পুনৰ আপোনাক অনুৰোধ কৰিছোঁ যাতে যিটো নাট সামৰণি অনুষ্ঠান আমাৰ চিৰিংগাঁও ৰেলৱে নামঘৰতে হওক বা আমাৰ অনুষ্ঠান কৰিব আৰু নামগনি অনুষ্ঠানৰ যি খৰচা হ'ব আমাৰ চিৰিংগাঁও ৰেলৱে নামঘৰ কৰিব হয়নে ধন্যবাদ আমাৰ শ্যাম সুন্দৰ নাট্য গোষ্ঠী দীৰ্ঘজীৱী হওক তাৰে কামনা কৰিলোঁ ধন্যবাদ গণেশ গগৈ দিবলৈ আমি শ্যাম সুন্দৰ নাট্য গোষ্ঠী তথা সমূহ ভাও ভাৱৰীয়াৰ হৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ গতিকে এইদৰে আজি যিদৰে এই কণ কণ শিশুসকলক লৈ আমি ভাওনা সংস্কৃতিৰ এক পৰিৱেশ দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ আমি আশা কৰিছোঁ আগন্তুক দিনত এইদৰে আমি এই ভাওনা সংস্কৃতি এই শিশুসকলক লৈ নৱপ্ৰজন্মক গুৰু ধৰ্মৰ সৈতে গুৰু সংস্কৃতিৰ সৈতে চিনাকি কৰাই আমি এখোজ এখোজ কৰি বিশ্বৰ দৰবাৰত ভাওনা সংস্কৃতিক এইদৰে উপস্থাপন কৰিবলৈ যি চেষ্টা সকলো অসমীয়াৰ লগতে আমি ডিব্ৰুগড়বাসী হৈ ডিব্ৰুগড়বাসী শিশুসকলৰ হৈ সমূহ অভিভাৱিকালৈ আন্তৰিক শ্ৰদ্ধা তথা ভক্তি জনাই সমূহ দৰ্শক বৃন্দ যিয়ে আমাক উৎসাহিত কৰিলে এই অনুষ্ঠানভাগী অনুষ্ঠিত কৰাত সকলোলৈকে মই পুনৰবাৰ শ্যাম সুন্দৰ নাট্য গোষ্ঠী তথা সমূহ ভাও ভাৱৰীয়াৰ হৈ
আন্তৰিক ধন্যবাদ জনাই আজিৰ আমি এই নাট ভাওনাৰ সন্ধিয়াটি ইমানতে সমাপন হৈছে বুলি ঘোষণা কৰিছোঁ ধন্যবাদ।